এতিয়া ভাইসকল আৰু বন্ধুসকলক মই আন্তৰিকতাৰে আদৰিছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আজি এইখিনিকে আমাৰ BTC চৰকাৰ বা মাননীয় হাগ্ৰামা ছাৰক অনুৰোধ কৰিব খোজোঁ যে আমি BTCত যেহেতু গাৰো বড়ো তেনেকৈ ৰাভা এই ট্ৰাইবেলৰ যিবিলাকে অন্তৰ্ভুক্ত আছে, ইয়াৰে BTC অঞ্চলত গাৰো বিশেষকৈ গাৰো বড়ো আমি ভাই হিচাপে আছোঁ। হয় হেতুকে আমাৰ যিটো গাৰোৰ পৰাও মনোনীত MCLA হয়, সেইকাৰণে আমি যিটো নেকি গাৰো জনজাতিৰ পৰা আমি MCLA মেমৰেণ্ডাম বা আমি দিয়া আছিলে আৰু আমাক কথা দিয়াও আছিলে। সেই হেতুকে আমি বহুত আশাবাদী আছিলোঁ আৰু সেই 1 তাৰিখৰ আগলৈকে আমি আনন্দিত হয়, আশাবাদী হয়, আমি সেইটো পাব বুলি আমি মানে বাট চাই আছিলোঁ। আৰু সেইটোকে কিন্তু আমি দেখা পালোঁ যে 1 তাৰিখত সকলো যিসকলে পাব লগা প্ৰাপ্য যিবিলাকে অধিকাৰ আছে, সেইসকলে মনোনীত MCLA সিহঁতৰ মনোনীত হৈ গ'ল। কিন্তু আমাৰ গাৰো জনজাতিৰ ফালৰ পৰা কিহৰ বাবে বঞ্চিত হ'ল, হাগ্ৰামা ছাৰে সেইটো কি উদ্দেশ্যেৰে আমাক বঞ্চিত কৰিলে, আমি আজি এইটোৱেই ক'ব খোজোঁ যে আমাৰ গাৰোসকলৰ পৰাও আমি আজিও আশাবাদী, আমাক এই মনোনীত MCLAটো আমাক দিব লাগে আৰু আমি পাব লাগে। সেইটোৱে কৈ মই হাগ্ৰামা ছাৰক অনুৰোধ কৰোঁ যে সেইটো যাতে বঞ্চিত নহয়, আমি সম অধিকাৰ পাওঁ। সেইটো কৈয়ে মোৰ বক্তব্য ইমানতে সামৰিলোঁ। ধন্যবাদ।